মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ কোশ্চেন বেংক 2025 ৰ ত্ৰিভুজৰ তোমালোকৰ এমসিকিউ খিনি কৰাই দিম। তোমালোকে যিহতৰ এমসিকিউ কি তোমালোকৰ কোশ্চেন বেংক আছে তোমালোকে ওলাই লবা আৰু নাথাকিলে তোমালোকে ভিডিও ৰখাই কোশ্চেন বৰ লিখি যাবা, কাৰণ তোমালোকৰ কোশ্চেন বেংকৰ পৰা বহুত কোশ্চেন তোমালোকৰ কমন আহিব। ঠিক আছে, চোৱা তোমালোকৰ প্ৰথম কোশ্চেনটো 15ত আহি গৈছে। কি কৈছে? যদি দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত, চোৱা এইটো এটা কমন কোশ্চেন হৈছে। কি কৰিব লাগে? অনুপাতক কি কৰিব লাগিব? স্কয়াৰ কৰি দিবা। 4 স্কয়াৰ ইজ টু 9 স্কয়াৰ। কি পাবা? তোমালোকে 16 ইজ টু 81 হল। তোমালোকৰ এইটো অপশন কি হয়? চোৱা আমি সদৃশ ত্ৰিভুজৰ কালি কি জানো? সদৃশ ত্ৰিভুজৰ কালি কি হয়? সাপোজ তোমালোকৰ এনেকুৱা দুটা ত্ৰিভুজ আছে এ বি সি আৰু আছে তোমালোকৰ ডি ই এফ। এই দুটা ত্ৰিভুজৰ যদি সদৃশ হয় তেনেহলে ইহতৰ কালি কি হ'ব? কালি কেনেকৈ লিখে? এ আর এ লিখে। এরিয়া অফ এইটো ত্রিভুজ, এরিয়া অফ ত্রিভুজ ডি ই এফ ইকুয়াল টু যিকোনো এটা অনুৰূপ বাহুৰ বৰ্গৰ অনুপাতৰ সমান। ঠিক আছে, যিকোনো এটা বাহু সাপোজ বিসি ললো স্কয়ার ডিভাইড বাই ই এফ স্কয়ার এনেকুৱা হয়। ঠিক আছে, সেই কাৰণে আমি কি কৰো? স্কয়ার কৰি দি যেটো आंसर ওলাই হেটো আমি লিখি দিও। তেনেহলে 16:81 অপশন দি আছে ডি। নেক্সট প্ৰশ্নটো চাবা। তোমালোকৰ এ বি সি এটা সম দ্বিবাহু ত্ৰিভুজ দি আছে, সি কোণটো 90 ডিগ্ৰী। ঠিক আছে, তোমালোকৰ এ বি সি, সি কোণটো 90 ডিগ্ৰী। ঠিক আছে, আৰু কৈছে সম দ্বিবাহু। চোৱা কোনটো বাহু সমান? এইটো আৰু এইটো সমান, কাৰণ এইটো তোমালোকৰ কৰ্ণ, এইটো দ্বিগুণ হ'বই। এতিয়া এ সি, তোমালোকৰ এ সি দি আছে 6। ঠিক আছে, তেনেহলে বি সি কি হ'ব? 6। সম দ্বিবাহু মানে এইটো বাহু সমান। তেতিয়া এ বি এইটো কিমান হ'ব? চাবা আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি দিম। পাইথাগোৰাছৰ সূত্ৰ কি আছিল? কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ। এটা আমি জানো হল। তোমালোকৰ ইয়াতে কৰ্ণ কি হয়? 90 ডিগ্ৰী কোণৰ বিপৰীত বাহুটোক কৰ্ণ বুলি কোৱা হয়। তাৰ মানে এ বি স্কয়াৰ ইকুৱেল টু ভূমি, ইয়াৰ লগতে যেটো আছে হেটো হ'ব ভূমি তোমালোকৰ এ সি স্কয়াৰ প্লাস লম্ব কি হ'ব? তোমালোকৰ বি সি স্কয়াৰ। এতিয়া এ সি মান তোমালোকৰ 6 দিয়া আছে, স্কয়াৰ কৰি দিয়া। এটো 6 আছে, 6 ৰ স্কয়াৰ কিমান পাবা? 36 প্লাস 36 সো কিমান পাবা? 72। ঠিক আছে, দুটা প্লাস কৰিলে এতিয়া এ বি স্কয়াৰ আছে, এটো সাইডত যাই তোমালোকৰ ৰুট ওভাৰ হ'ব। আৰু এতিয়া আমি বৰ্গমূল উলিয়াম। 72 ৰ 2 ৰে দিয়া 3 বাৰ কিমান থাকিল? 1। 12 ৰ মাজত 6, 6 ৰে 6 বাৰ মানে দুটা 6 ৰ কাৰণে এটা 6 ওলাই আহিল, এটা 2 তোমালোকৰ ভিতৰত থাকি গল। তাৰ মানে 6√2 অপশনটো হৈ যাব। 6√2 এই অপশনটো হৈ আছে। এতিয়া কোশ্চেনটো এটো অলপ টান দিয়ে আছে, তোমালোকৰ চাবা। তোমালোকৰ পাঠৰ কোশ্চেন এটা এনেকুৱা আছে। ঠিক আছে, চোৱা এ বি সি এটা ত্ৰিভুজ দিয়া আছে, এ কোণটো 90 ডিগ্ৰী। ঠিক আছে, আমি এনেকুৱা এটা ত্ৰিভুজ আঁকি ললো এ বি সি, এ কোণটো 90 ডিগ্ৰী। ঠিক আছে, আৰু এ ডি বি সিৰ ওপৰত লম্ব, এইটো এনেকুৱা লম্ব দিয়া আছে তোমালোকৰ। এতিয়া বি ডি বাই ডি সি হ'ব। চাবা প্ৰথমতে আমি কি উলিয়াম? চোৱা আমি এনেকুৱা লম এ বি সি আৰু আমি এইটো ত্ৰিভুজ লম। ডি কোণটো তোমালোকৰ 90 ডিগ্ৰী। ঠিক আছে, ডি কোণটো 90 ডিগ্ৰী। সি টো তোমালোকৰ ওপৰত লোৱা, সি টো ওপৰত আছে, ওপৰত ললো। তেনেহলে এইটো সাইডত আহিব তোমালোকৰ এ। আমি এই ছবিটো অলপ ঘূৰাই পকাই লিখি আছো। ঠিক আছে, এতিয়া চাবা তোমালোকৰ এইটো কোণ 90 ডিগ্ৰী হল। সি টো তোমালোকৰ সাধাৰণ কোণ। তেনেহলে তোমালোকে কি ক'ব পাৰিবা? তোমালোকে ক'ব পাৰিবা যে এঙ্গেল মতে তোমালোকে ক'ব পাৰিবা যে ত্ৰিভুজ দুটা কি হ'ব? সদৃশ ক'ব পাৰিবা। এতিয়া যেতিয়া সদৃশ হ'ব তেনেহলে এইটো কোণ তোমালোকৰ সমান হ'ব। চোৱা
চোৱা এই কোণ দুটা সমান হল এতিয়া আমি কি কৰিম এই ত্ৰিভুজটোক আমি ভঙাই লিখিম তোমালোকৰ এনেকৈ লিখিম এ বি ডি আৰু লিখিম তোমালোকৰ কি লিখিম সি ইয়াতে তোমালোকৰ ডি থাকিব ইয়াতে ই ঠিক আছে এতিয়া আমাক লাগে কি চোৱা এই দুটা যেতিয়া সদৃশ হ'ব এইটো কোণ তোমালোকৰ সৰি ইয়াতে ডি আছে ডি সৰি ইয়াতে বি হ'ব এইটো কোণ সমান আৰু এইটো কোণ সমান হ'ব এইটো কোণ সমান হৈ যাব ঠিক আছে এই দুটা হোৱাৰ লগে লগে এতিয়া আমি কি কৰিব পাৰো তোমালোকৰ বিডি ভাগ লাগে কি ডিসি ইকুৱেল টু তোমালোকে এস মতে কি লিখিব পাৰিবা এ বিৰ তলত লিখিব পাৰিবা এসি কৰ্ণৰ তলত কৰ্ণ লিখিব পাৰিবা ঠিক আছে আৰু লিখিব পাৰিবা এডিৰ তলত এডি লিখিব পাৰিবা হল তোমালোকৰ চোৱা এডি বাই এডি আমাৰ নাই এ বিৰ তলত তোমালোকৰ এসি দিয়া আছে অপশন দিয়া আছে তোমালোকৰ বি অপশনটো শুদ্ধ হ'ব সবা সেকেন্ড কোশ্চেনটো আমাক কি কৈছে এ কোণ 90 ডিগ্ৰী হোৱাকে আমি এটা ত্ৰিভুজ আঁকি লও এ বি সি ঠিক আছে এতিয়া তোমালোকৰ কি কৈছে যে এডি লম্ব বিসি এডিৰ ওপৰত বিসি এটা লম্ব ঠিক আছে বিসিৰ ওপৰত এডি এটা লম্ব হৈ আছে ঠিক আছে আমাক এটো আৰু এটো কোণ 90 ডিগ্ৰী আৰু এটো কোণ 90 ডিগ্ৰী দি আছে এতিয়া চাবা আমি এটো ত্ৰিভুজ এনেকৈ লৈছো এ বি সি ঠিক আছে আৰু তোমালোকৰ তলৰ ত্ৰিভুজটো মই লৈছো এটো তোমালোকৰ ডি এ বি এতিয়া চাবা তোমালোকৰ এটো কোণ ইয়াৰ লগত সেম কোণ হৈ আছে আৰু এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী দিয়া আছে ঠিক আছে তেনেহলে দুটা কোণ আমাৰ সমান হলে আমি কব পাৰো ত্ৰিভুজ দুটা সদৃশ এতিয়া চাবা তোমালোকৰ এই ত্ৰিভুজ দুটাৰ পৰা আমি দুটা বস্তু লম প্ৰথমে তোমালোকৰ কৰ্ণ লৈছো মই বিসি ইয়াৰ কৰ্ণ কি হ'ব এটো 90 ডিগ্ৰী কোণ 90 ডিগ্ৰী কোণৰ বিপৰীত বাহুটো কৰ্ণ হয় তেনেহলে হ'ব তোমালোকৰ এ বি হল এতিয়া আমাক কি লাগে এডি লাগে তেনেহলে তোমালোকৰ এইটো বাহু লাগে কৰ্ণৰ লগত আছে এইটো তোমালোকৰ কি কব পাৰা তোমালোকে ভূমি লব পাৰা কৰ্ণৰ লগত আছে এইটো তোমালোকে ভূমি হিচাপে লোৱা ঠিক আছে এইটো যদি আমি ভূমি হিচাপে লও নহলে তোমালোকে লম্ব হিচাপেও লব পাৰা ঠিক আছে লম্ব হিচাপে ললো আমি এইটো ভূমি ধৰিলো আমি এতিয়া লম্ব হিচাপে যদি লও তেনেহলে তোমালোকৰ প্ৰথমতে আমাৰ কোনটো লব লাগিব এইটো ত্ৰিভুজৰ লব লাগিব এইটো ত্ৰিভুজৰ লম্ব আছে তোমালোকৰ এসি আৰু এইটো ত্ৰিভুজৰ তোমালোকৰ লম্ব আছে তোমালোকৰ এ ডি ঠিক আছে এতিয়া চোৱা বিসিৰ মান আমি জানো বিসিৰ মান আমি কিমান জানো 5 এবিৰ মান আমি কিমান জানো 3 ঠিক আছে বহাই দিলো এতিয়া এসিৰ মান আমি নাজানো চাবা বহাই এসিৰ মান আমাৰ উলাব লাগিব আমাক এটো ত্ৰিভুজৰ পৰা চোৱা বিসিৰ মান দি আছে 5 আৰু এবিৰ মান দি আছে তোমালোকৰ 3 আমি এসিৰ মান উলাব পাৰিম চোৱা আমি পাইথাগোৰাছৰ সূত্ৰ মতে কি পাও কৰ্ণ স্কয়াৰ মানে কৰ্ণ তোমালোকৰ বিসি আছে 5 স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ মানে 3 স্কয়াৰ প্লাস তোমালোকৰ লম্ব স্কয়াৰ মানে এসি স্কয়াৰ আহিল এতিয়া 5 স্কয়াৰ মানে 25 3 স্কয়াৰ চোৱা এটো প্লাসত আছে এটো সাইডত মাইনাস হ'ব 9 এসি স্কয়াৰ মানে পাবা 16 এসি স্কয়াৰ স্কয়াৰটো এটো ফালে আনিলে তোমালোকৰ বৰ্গমূল হ'ব মানে তোমালোকে 4 পাবা ঠিক আছে ইয়াতে পালা 4 এতিয়া চাবা আমাৰ কি হ'ব তুমি বজ্ৰপূৰণ কৰি দিয়া 5 ৰ লগত এডি ইনটু হ'ব 3 ৰ লগত 4 12 পাবা এতিয়া এডিৰ মান চোৱা কিমান পালা 12/5 এনসারটো চাও আছে নে নাই তোমালোকৰ বি অপশনত দিয়া আছে ঠিক আছে নেক্সট কোশ্চেনটো তোমালোকৰ কি দিয়া আছে যে এবিসি এটা ত্ৰিভুজৰ এবি বাহুটো হল 6√3 এসি হল 12 আৰু বিসি হল তোমালোকৰ 6 সো এনেকুৱা এটা কোশ্চেন আহে তোমালোকে কি কৰিবা
সৰু যি দুটা দিয়া আছে সেই দুটাৰ স্কয়াৰ কৰি প্লাস কৰিবা এটোৰ স্কয়াৰ সৰু আৰু এটা আছে 6 ইয়াৰ স্কয়াৰ হল এতিয়া 6 ৰ স্কয়াৰ মানে 6 into 6 আৰু √3 ৰ স্কয়াৰ কৰিলে 3 আহিব এটোত কি পাবা 6 into 6 চাবা 6 into 6 36 36 ৰ লগত 3 ইনটু কৰিলে সোৱা 36 ৰ লগত 3 18 ৰ 8 হাতৰ 1 তোমালোকে 108 পালা 108 প্লাস 6 into 6 36 কিমান হ'ব 36 প্লাস কৰি দিয়া 14 ৰ 4 হাতৰ 1 4 1 মানে 144 এটো আমি পালো এতিয়া ডাঙৰটো যেটো আছে এটোৰ স্কয়াৰ কৰিম আমি এবাৰ 12 স্কয়াৰ পাবা 144 ঠিক আছে দুয়োটা তোমালোকৰ সমান দিয়া আছে 144 144 তেনে হলে এটো এটা সমকোণী ত্ৰিভুজ হল এতিয়া সমকোণী ত্ৰিভুজৰ কৰ্ণ কোনটো হল এটো কৰ্ণ হল কৰ্ণ কি আছে তোমালোকৰ 12 AC কৰ্ণ বহাই দিয়া AC তেনে হলে বাকি থাকিল B B কোণটো তোমালোকৰ 90 ডিগ্ৰী হ'ব B কোণটো কিমান হ'ব 90 ডিগ্ৰী হল নেক্সট প্ৰশ্নটো দিয়া আছে তোমালোকৰ এটো দিয়া আছে সোৱা তেনে হলে কি হ'ব আমি কি কৰিম সৰু দুটা প্লাস কৰিম আগতৰ দৰে ইয়াতে সৰু তোমালোকৰ x - 2 আৰু ইয়াতে প্লাস আছে -2 সৰু হ'ব x - 1 এটোৰ স্কয়াৰ আৰু 2√x এটোৰ স্কয়াৰৰ প্লাস কৰিম চাবা x স্কয়াৰ পালো -2a into b ঠিক আছে প্লাস b স্কয়াৰ a - b হোল স্কয়াৰৰ ফৰ্মুলাত পৰিল তোমালোকৰ এটো পাবা তোমালোকৰ 2 স্কয়াৰ মানে 2 into 2 4 √x আছে তেনহলে ইয়াতে পাবা only x x স্কয়াৰ - 2x প্লাস 1 ৰ বৰ্গ মানে 1 পাবা 4x ঠিক আছে এতিয়া x স্কয়াৰ 4টা x ৰ পৰা 2টা x বাদ দিলে তোমালোকে পাবা 2টা x তাৰ লগত 1 ৰ প্লাস হল এতিয়া x স্কয়াৰ + 2x + 1 তেনহলে আমি এতিয়া কি কৰিম ডাঙৰটোৰ স্কয়াৰ কৰি চাম আমাৰ এটো আহে নেকি আহিব নিশ্চয় আহিব চাবা x + 1 হোল স্কয়াৰ কৰি দিয়া a + b হোল স্কয়াৰ তাৰমানে পাবা a স্কয়াৰ + 2a a মানে তোমালোকৰ x b মানে 1 + b স্কয়াৰ ঠিক আছে তোমালোকৰ কি হল x স্কয়াৰ + 2 into 1 2x 1 ৰ স্কয়াৰ মানে 1 চাবা দুয়োটা তোমালোকৰ সমান হল ঠিক আছে তাৰ মানে আমি কি কব পাৰো তোমালোকৰ BC কৰ্ণ আছে ইয়াতে কি কৰ্ণ আছে BC তো কৰ্ণ আছে BC বাকি থাকিল কোন A তেনহলে A কোণটো কিমান হ'ব 90 ডিগ্ৰী হ'ব তোমালোকৰ A কোণটো 90 ডিগ্ৰী ঠিক আছে নেক্সট প্ৰশ্নটো তোমালোকৰ প্ৰশ্নটো ভালদৰে দিয়া নাই এই কাৰণে সলভ কৰা নাই মই চাবা কোশ্চেন মানে কি কৈছে ত্ৰিভুজৰ AB আৰু AC বাহু D আৰু E দুটা বিন্দু DE সমান্তৰাল BC তাৰ পিছত কোশ্চেনটো দিব লাগিছিল যে এটো মানে কি হ'ব ঠিক আছে দিয়া নাই সো এই কাৰণে কৰা নাই মই চাবা নেক্সট তোমালোকৰ ABC এটা ত্ৰিভুজ দি আছে XY আৰু BC সমান্তৰাল যদি AB = 4XB আৰু YC = 2 cm তেনহলে AY ৰ মান হ'ব চাবা তোমালোকৰ প্ৰথমতে আমি এটা ABC ত্ৰিভুজ আঁকি লম তোমালোকৰ A টো তোমালোকৰ ওপৰত থাকিব ABC আৰু BC ৰ সমান্তৰাল কি হয় তোমালোকৰ XY তেনহলে এইটো XY এতিয়া আমি থেলছৰ উপপাদ্য বা উপপাদ্য 6.1 মতে কি জানো যে AX/XB = কি হ'ব AY/YC ঠিক আছে এতিয়া সোয়া তোমালোকৰ কি দি আছে AB ৰ মান দি আছে AB = BX ঠিক আছে তোমালোকৰ ইয়াতে আমি AB ৰ মান কত বহাম তেনহলে ইয়াতে হলে XB আমাৰ চেঞ্জ কৰিব লাগিব নহলে AX চেঞ্জ কৰিব লাগিব সাপোজ আমি AX চেঞ্জ কৰিম সোয়া AX মানে আমি কি লিখিব পাৰো AX তোমালোকৰ এইখিনি আমি লিখি দিলো AB হল মাইনাস AB ৰ পৰা কি বাদ দিলে তোমালোকৰ AX পাবা AB ৰ পৰা যদি BX বাদ দিয়া সোয়া AB হল ইখিনি গটে ইখিনি আৰু AX হল ইখিনি তোমালোকৰ এইখিনি তেনহলে বাদ দিব লাগিব কোনখিনি এইখিনি
ইখিনিৰ নাম কি হল bx ঠিক আছে এতিয়া ax ৰ ঠাইত আমি এটো বহাম ax ৰ ঠাইত লিখিম ab minus bx by bx আৰু xb একে কথা মই ইয়াতে bx লিখিলো ইয়াতে লিখিলো ay ইয়াতে লিখিলো yc ঠিক আছে এতিয়া ab মানে তোমালোকৰ ইয়াতে চাবা দিয়া আছে 4xb ঠিক আছে ab মানে কি দিয়া আছে 4x bx sorry xb নহয় bx minus bx by bx equal to ay by yc আছিল তলত চাবা এতিয়া চাৰিটা bx ৰ পৰা এটা bx বাদ দিলে তিনিটা bx পাবা তলতো তোমালোকৰ bx আছে এই y ৰ মান তোমালোকৰ 2 দিয়া আছিল সাগে নহয় এই y ৰ মান দিয়া নাই y ৰ c মান দিয়া আছে 2 এই y ৰ মান তোমালোকক খুদিছে ইয়াতে 2 দিয়া আছে এতিয়া bx আৰু bx আমি কাটি দিব পাৰো ইয়াৰ তলত কিমান আছে 1 বজ্ৰ পূৰণ কৰা a ৰ লগত ac 1 ৰ লগত ac ac এ পাবা 3 ৰ লগত 2 কৰিলে 6 তাৰ মানে 6 হ'ব তোমালোকৰ आंसर টো এটো 24 ত আহি গল নেক্সট সবা 24 ত এটো পাৰ্টৰ পৰা আৰু এটা কোশ্চেন দিছে যদি cm আৰু rn ক্ৰমে abc আৰু pqr ৰ মধ্যমা হয় তেন্তে cm আৰু rn প্ৰথমতে আমি abc এটা আঁকিব লাগিব cm abc ঠিক আছে c ৰ পৰা তোমালোকৰ m এটা ঠিক আছে এনেকুৱা তাৰ পিছত তোমালোকৰ আঁকিলো pqr এতিয়া rn r ৰ পৰা n ঠিক আছে এটো এনেকুৱা ছবি তেনেহলে abc আৰু pqr যদি তোমালোকৰ এটো সদৃশ লিখিও খুজিছে মাইনাস হৈ গৈছে ইয়াতে এটো একচুয়ালি সদৃশ হ'ব সদৃশ দিয়া আছে abc ৰ লগত pqr সদৃশ দিয়া আছে তেন্তে তলৰ কোণটো সদ্য amc তোমালোকৰ amc equal to pnr ঠিক আছে সো সদৃশ যদি হয় তেনেহলে এটো কোণ সমান হবই এটো বাহু আমি ইয়াৰ লগত সমান দেখাব পাৰো আৰু যদি ইয়াতে সোয়া ইয়াতে 1 আমি ভঙাই যদি লৈছো তেনেহলে আমি দেখাব পাৰিম সোয়া amc তোমালোকৰ কেনেকুৱা টাইপত আহিছে amc equal to pnr চাও আৰু অপচন বিলাক চাও amc prn নহব এটো amc তোমালোকৰ anr an এটো তো নহয় amc তোমালোকৰ rnp নহয় সোয়া কেনেকুৱা গৈ আছে তোমালোকৰ ছবিটো চাইয়ে গম পোৱা amc এটো কেনেকুৱা যাব pnr অপচন তোমালোকৰ a দিয়া আছে এটোৱে শুদ্ধ হ'ব নেক্সট তোমালোকৰ বাকি প্ৰশ্ন বিলাক চাবা 23 ত কি দিয়া আছিল সোয়া এটো 1 নম্বৰৰ কাৰণে দিয়া আছে কাৰণে কৰি দি আছো abc এটা তোমালোকৰ ত্ৰিভুজ দিয়া আছে abc এতিয়া DE সমান্তৰাল BC BC বাহুৰ সমান্তৰাল দিয়া আছে DE থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিম আমি থেলছৰ উপপাদ্য বা উপপাদ্য 6.1 তোমালোকৰ কিন্তু এটো প্ৰশ্নত মনত ৰাখিবা যে থেলছৰ উপপাদ্য তো প্ৰমাণ কৰা তাৰ মানে উপপাদ্য 6.1 তো প্ৰমাণ কৰিব দিছে আৰু উপপাদ্য 6.2 তো কি কয় থেলছৰ বিপৰীত উপপাদ্য এটো মতে পাবা তোমালোকৰ AD ভাগ DB AE ভাগ EC ঠিক আছে এতিয়া তোমালোকক কি দিয়া আছে AD মান দিয়া আছে তোমালোকৰ 1.5 DB তোমালোকক দিয়া আছে 3 AE দিয়া আছে 1 EC তোমালোকক খুদিছে ঠিক আছে এতিয়া চাবা আমি যদি এটো অলপ সলভ কৰি লও 15 লিখিলো 3 ইনটু পয়েন্টৰ কাৰণে 1 এটা ঘৰৰ কাৰণে এটা শূন্য 1/EC ঠিক আছে এতিয়া কি কৰিবা 3 ৰে কাটিলে 5 বাৰ 5 ৰে কাটিলে 1 ইয়াতে পালা 2 বজ্ৰ গুণন কৰি দিয়া বজ্ৰ গুণন নহয় EC equal to 2 into 1 2 তোমালোকৰ EC ৰ মান কিমান পালা 2 পালা ইয়াতো অপচন দিয়া নাই সো এইটোকৰ প্ৰশ্ন অপচন হিচাপে দিয়া আছে পিছত তাতে কৰি দিম আৰু এটো ইম্পৰ্টেন্ট হয় হাফ ইয়াৰলি গোৱালপাৰা ডিস্ট্ৰিক্টত আহিছিল
আৰু বহুতো ডিস্ট্ৰিক্টত আহিছিল চাগে সো নেক্সট তোমালোকৰ 2 নম্বৰৰ কোশ্চেন বিলাক হ'ব 2 নম্বৰত প্ৰথমৰ কোশ্চেনটো কি হ'ব প্ৰথমতে বুজাই দিছো কেনেকৈ হয় তোমালোকৰ স্কয়াৰ কৰিব লাগে 4 স্কয়াৰ = 9 স্কয়াৰ মানে পাবা 16:81 তোমালোকৰ অপচন হ'ব এ নেক্সট প্ৰশ্নটোত চাবা এটোৰ বিপৰীতটো সুধিছে তোমালোকৰ সদৃশ দিয়া আছে কালি দিয়া আছে ইহতৰ বাহুৰ অনুপাত সো বৰ্গমূল উলিওৱা 36 ৰ বৰ্গমূল পাবা 6 49 ৰ বৰ্গমূল কিমান পাবা 7 তাৰ মানে 6:7 অপচনটো হ'ব তোমালোকৰ এ ঠিক আছে এতিয়া নেক্সট প্ৰশ্নটো দিয়া আছে যে ABC আৰু DEF দুটা সম বাহু ত্ৰিভুজ যাতে DBC ৰ মধ্যবিন্দু তেনেহলে এই ইয়াৰ কালিৰ অনুপাত চাবা সোয়া ABC তোমালোকৰ এটা ত্ৰিভুজ দিয়া আছে ABC D হল তোমালোকৰ BC ৰ কি হয় মধ্যবিন্দু হল আৰু তোমালোকৰ এনেকুৱা হ'ব D সাপোজ E ইয়াতে F ঠিক আছে এতিয়া তোমালোকৰ D বিন্দুটো ইয়াৰ মধ্যবিন্দু তেন্তে ABC আৰু ইয়াৰ কালিৰ অনুপাত এটোৰ কালিৰ অনুপাত কি হ'ব আমাক সুধিছে ঠিক আছে সোয়া এটো কি হ'ব গোটেই কেটা কি আছে তোমালোকৰ মাজত আছে প্ৰথমতে তোমালোকৰ ABC কৈছে ঠিক আছে ABC কেটা ভাগ আছে এটা দুটা তিনিটা চাৰিটা তেনেহলে ABC এ পাব 4 ভাগ আৰু DE এ পাব কিমানটা ভাগ এটা ভাগ ঠিক আছে মানে 4:1 অনুপাতত তোমালোকৰ বিভক্ত হৈ আছে নেক্সট কোশ্চেনটো দুটা সমবাহু ত্ৰিভুজৰ অনুৰূপ কোণ দুটা সমান আৰু হিহতৰ কালিৰ অনুপাত ইমান তেন্তে হিহতৰ অনুৰূপ উচ্চতা কিমান হ'ব দুটা সমদ্বিবাহু ত্ৰিভুজৰ অনুৰূপ কোণ দুটাৰ সমান আৰু হিহতৰ কালিৰ অনুপাত তাৰ মানে দুটা সমদ্বিবাহু ত্ৰিভুজ কৈছে সমবাহু ত্ৰিভুজ কৈছে সমদ্বিবাহু দুটা বাহু সমান কৈছে সাপোজ ABC আৰু DEF সমদ্বিবাহু ত্ৰিভুজৰ অনুৰূপ কোণ দুটা সমান এই কোণবিলাক কি দিয়া আছে সমান ঠিক আছে হিহতৰ কালিৰ অনুপাত 25:36 ঠিক আছে তেন্তে হিহতৰ অনুৰূপ উচ্চতাৰ অনুপাত সোয়া তোমালোকে যদি মাজত এনেকুৱা কি হয় মাজত যদি এনেকুৱা কি লম্ব টনা হয় তেনেহলে ইয়াৰ অনুপাতটো কি হ'ব ঠিক আছে এতিয়া আমি জানো যে বাহুবিলাক যদি তোমালোকৰ সমান অনুপাতত থাকে আৰু কি হ'ব উন্নতিও কি হ'ব সমান অনুপাতত থাকিব ঠিক আছে উন্নতি কি হ'ব সমান অনুপাতত থাকিব এতিয়া উন্নতি বিলাক কি হয় তোমালোকৰ ইয়াৰ বৰ্গমূল উলাব লাগিব ইয়াৰ কি উলাব লাগিব বৰ্গমূল ইয়াৰ বৰ্গমূল মানে ইয়াতে পাবা 5 ইয়াতে পাবা তোমালোকৰ কি হ'ব 6 পাবা মানে 25 ৰ বৰ্গমূল 5 36 ৰ বৰ্গমূল 6 ঠিক আছে তেনেহলে এনসারটো হ'ব 5:6 নেক্সট তোমালোকৰ দিয়া আছে ABC ৰ ক্ৰমে যদি DEF ত্ৰিভুজৰ ABC ক্ৰমে BC CA আৰু AB বাহুৰ মধ্যবিন্দু তেন্তে ত্ৰিভুজ DF আৰু ইয়াৰ কালিৰ অনুপাত অলপ আগতে আমি কৰিলো সোয়া এইটো কোশ্চেনে অলপ তোমালোকক ঘূৰাই দিছে চাগে ABC এটা ত্ৰিভুজ ক্ৰমে D বিন্দুটো কত আছে BC ত আছে D বিন্দুটো তোমালোকৰ BC ত আছে আৰু E বিন্দুটো তোমালোকৰ কত আছে CA ইয়াতে আছে F বিন্দুটো তোমালোকৰ ইয়াতে আছে AB বাহুৰ মধ্যবিন্দু ঠিক আছে এই বিন্দু কিটা কি হৈছে ইয়াৰে মাজত আছে ঠিক আছে সোয়া আগৰ কোশ্চেনটো ঘূৰাই দিছে ঠিক আছে আগতে তোমালোকৰ ABC প্ৰথমতে দিয়া আছিল এইবাৰ তোমালোকৰ DEF প্ৰথমতে দিয়া আছে সোয়া চাৰিটা ভাগত ভাগ কৰিছে আৰু চাৰিটা কি হ'ব সমান সমান ভাগত ভাগ কৰিছে ঠিক আছে তেনেহলে প্ৰথমতে তোমালোকৰ DEF আছে এত বি লিখিছো মই
ডি ডি ই এফ তো কেই ভাগত আছে 1 ভাগ আৰু বাকিখিনি 4টা ভাগ তাৰ মানে কি হ'ব 1:4 হ'ব অপশনটো হ'ব সি নেক্সট কোৱেশ্চনটো চাবা তোমালোকৰ ইয়াৰ আগতে এনেকুৱা টাইপৰ এটা প্ৰশ্ন কৰিছো মই অলৰেডি চাবা কি কৈছে যে এ বি সি এটা ত্ৰিভুজ সো তোমালোকৰ ইয়াৰ পৰা বহু কেইটা প্ৰশ্ন আহিব ঠিক আছে কমন আহিব এ বি সি তোমালোকৰ এটা ত্ৰিভুজ যত এ কোণটো এটা সমকোণ আৰু কি কৈছে যে এডি বিসিৰ ওপৰত লম্ব এনেকুৱা এটা লম্ব টানি দিয়া হল বিসিৰ ওপৰত ডি ঠিক আছে আমাক কি সুধিছে এডিৰ মান সুধিছে আমাক কি সুধিছে এডি কিমান হ'ব চাবা আমি প্ৰথমতে এটা ত্ৰিভুজ লম এটো এ বি সি আৰু এটা ত্ৰিভুজ লম আমি কোনটো তোমালোকৰ এটো এ ডি সি তোমালোকৰ ওপৰৰ ভাগটো ঠিক আছে চাবা তোমালোকৰ কোৱেশ্চনত দিয়া আছে এটো 90 ডিগ্ৰী আৰু ডি কোণটো তোমালোকৰ 90 ডিগ্ৰী দিয়া আছে তেনেহলে আৰু তোমালোকৰ সাধাৰণ কোণটো ক'ত কি আছে ইয়াতে সি সো ইয়াতে তোমালোকৰ এ কোণটো সাধাৰণ কোণ বুলি নাভাবিবা কাৰণ এইটো ত্ৰিভুজৰ এ কোণটো ইয়াৰে আধা মানে আধাৰ কম হ'ব পাৰে বেছিও হ'ব পাৰে ঠিক আছে সি কোণটো সাধাৰণ কোণ ইয়াৰে এ কোণ আৰু ডি কোণৰ লগত সমান আছে তেনেহলে এইটো কি হ'ব আমি সদৃশ বুলি ক'ব পাৰো সোৱা তোমালোকে ইয়াতে ভূমি লবা এ বি ইয়াৰে ভূমি তোমালোকে কি লব পাৰিবা এ ডি লব পাৰিবা এতিয়া আমি কি লম বি সি লম বি সি ইয়াৰ মান দিয়া আছে জানো নাই এ বি দিয়া আছে আৰু এ সি দিয়া আছে ঠিক আছে আমি এ সি লম এ সি ইয়াৰে কি হল ইয়াৰে এ বি ভূমি ইয়াৰে তোমালোকৰ কি পালা এ সি পালা তোমালোকে কৰ্ণ পালা ইয়াতে তোমালোকে কি পাবা সরি লম্ব পালা লম্ব ইয়াতে তোমালোকৰ ডিসি পাই যাবা ঠিক আছে এতিয়া আমি যদি এসি লও এসি ললে আমাৰ প্ৰবলেম আহিব এসি ললে আমাৰ কি আহিব প্ৰবলেম আহিব ঠিক আছে যদি আমি এইটো বাহুৰ এসি লও মানে লম্ব লও তেনেহলে আমি ম্যাচটো কৰিব নোৱাৰিম ঠিক আছে তেনেহলে আমি কি লম বিসি লম ইয়াৰে কৰ্ণ লম তোমালোকৰ এটো 90 ডিগ্ৰীৰ বিপৰীত বাহুডালক কৰ্ণ বুলি কোৱা হয় তেনেহলে ইয়াতে পাবা তোমালোকে এসি পাবা ঠিক আছে তাৰ মানে তোমালোকৰ এটো হল এবি বাই এডি ইকুৱেল টু বিসি বাই এসি হল ঠিক আছে এতিয়া এবিৰ মান তোমালোকক দিয়া আছে 5 দিয়া আছে এবিৰ মান বহাই দিয়া 5 এডি তোমালোকক উলাব দিছে বিসিৰ মান তোমালোকক দিয়া নাই উলিয়াম চাবা এসিৰ মান দিয়া আছে এসিৰ মান কিমান দিয়া আছে 12 দিয়া আছে ঠিক আছে এতিয়া চাবা বিসি আমি কেনেকে উলাম সো এটো ত্ৰিভুজৰ এসি দিয়া আছে তোমালোকৰ এসি দিয়া আছে 12 আৰু এবি দিয়া আছে 5 ঠিক আছে এসি তোমালোকক 12 দিয়া আছে এবি 5 দিয়া আছে আমি লিখি ললো পাইথাগোৰাছৰ সূত্ৰ বহাম এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে কি হয় কৰ্ণ স্কয়াৰ মানে বিসি স্কয়াৰ হ'ব ইকুৱেল টু ভূমি তোমালোকৰ 5 স্কয়াৰ প্লাস লম্ব দিয়া আছে 12 তাৰ ওপৰত স্কয়াৰ 5 স্কয়াৰ মানে 25 পাবা আৰু 12 স্কয়াৰ মানে 144 পালা দুটা প্লাস কৰি দিবা তোমালোকে পাবা 169 ঠিক আছে তোমালোকক সো 5 স্কয়াৰ মানে 5 আৰু 5 ৰ ইনটু ঠিক আছে 12 স্কয়াৰ মানে 12 আৰু 12 ৰ ইনটু কৰি চাবা তোমালোকে 10 ত পৰা এই কাৰণে কৰি দিয়া নাই ঠিক আছে বিসি স্কয়াৰ তোমালোকৰ এটো কি হ'ব ৰুট ওভাৰ হ'ব আৰু এটোৰ বৰ্গমূল তোমালোকে 13 into 13 কৰিলে এটো পাবা ঠিক আছে সো এটো মানে লিখিব পাৰিবা 13 into 13 ঠিক আছে ৰুট ওভাৰৰ ভিতৰত দুটা 13 থাকিলে এটা 13 ওলাই আহে এটো তোমালোকে জানা তেনেহলে বিসিৰ মান পালা তোমালোকে 13 ঠিক আছে এতিয়া আমি কি কৰিম বজ্ৰ পূৰণ কৰিম এডিৰ লগত 13 আহিব আৰু 5 ৰ লগত 12 আহিব তাৰমানে 5 into 12 সোৱা এটো কৰিলে 5 2 জাৰ 10 ৰ 0 হাতৰ 1 পাবা 5 1 জাৰ 5 আৰু 1 6 এতিয়া 13 তোমালোকৰ ইনটু আছে এটো সাইডত গলে হৰণ হ'ব তেনেহলে 60/13 অপশন দিয়া আছে তোমালোকৰ 8 হল সবা সমবাহু ত্ৰিভুজ এটা দিয়া আছে ঠিক আছে সমবাহু মানে প্ৰতিটো বাহু তোমালোকৰ সমান আমি ধৰি ললো এবিসি এটা সমবাহু ত্ৰিভুজ ঠিক আছে ত্ৰিভুজ এবিসি লিখিব খুজিছিল এবিসিৰ এডি তোমালোকৰ লম্ব দিয়া আছে বিসিৰ ওপৰত ঠিক আছে ইয়াৰ ওপৰত কি দিয়া আছে লম্ব
এতিয়া AD স্কয়ার ইকুয়াল টু কি হ'ব এটো আমাক খুদিছে সো এটো হল D চাবা আমি যদি এনেকুৱা লও এটা ত্ৰিভুজ ললো ADC এটো তোমালোকৰ লম্ব আমি আঁকিছো পাইথাগোৰাছৰ সূত্ৰ মতে কি পাম ঠিক আছে তোমালোকৰ CD বহুত দেখা পাই আছো তেনেহলে এটো সাইডত ললে নহব আমি হৌফালৰ ত্ৰিভুজটো লব লাগিব ADC ঠিক আছে বাওফালৰটো ললে নহয় হৌফালৰটো ললে হ'ব তোমালোকৰ অপচনত CD বহুত দিয়া আছে চাবা তোমালোকৰ এটো কোণ কি হয় 90 ডিগ্ৰী হয় আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিম কৰ্ণৰ বিপৰীত সৰি 90 ডিগ্ৰীৰ বিপৰীতটো কি হয় কৰ্ণ তাৰমানে আমি লিখিব পাৰিম AC স্কয়াৰ ইকুৱেল টু ভূমি তোমালোকৰ পাবা DC স্কয়াৰ প্লাস লম্ব পালা AD হল এতিয়া আমাক কি লাগে AD লাগে বাকি বিলাক আমি চেঞ্জ কৰিম ঠিক আছে বাকি বিলাক আমি কি কৰিম চেঞ্জ কৰিম সোয়া আমার কি কৰি কোৱা আছে সমবাহু ত্ৰিভুজ তাৰমানে তোমালোকে লিখিব পাৰিবা AB আৰু BC সমান আৰু ACও সমান গোটেইকেইটা সমান দি আছে তেনেহলে আমাৰ যেহেতু CD আৰু DC একে কথা তেনেহলে আমি তলৰটোৰ লগত মিলাব চেষ্টা কৰিম AC ঠাইত আমি কি লিখিম BC লিখি দিম তোমালোকৰ BC স্কয়াৰ আৰু CD নহয় ইয়াতে আমি DC লিখিছো CD লিখিছে ইয়াতে CD আমিও লিখি দিলো AD স্কয়াৰ ঠিক আছে এতিয়া যেহেতু আমি জানো যে সমবাহু ত্ৰিভুজৰ ওপৰৰ শীৰ্ষবিন্দুৰ পৰা যদি তোমালোকে 90 ডিগ্ৰী টনা তেনেহলে এটো সাইড আৰু এটো সাইড কি হয় সমান হৈ যায় ঠিক আছে তেনেহলে আমি BC ক লিখিব পাৰিবা যে BD যোগ DC ঠিক আছে BC লিখিব পাৰিবা তোমালোকে BD যোগ DC আৰু এই দুটা সমান হয় তেনেহলে আমি DC আমাৰ লাগে DC বা CD লাগে একচুয়ালি তেনেহলে BD ৰ জায়গাত আমি CD বহাম আৰু CD ৰ জায়গাত CDও থাকিব এতিয়া 1 আৰু 1 প্লাস কৰিলে 2 পাবা BC মানে আমি কি পালো 2CD ঠিক আছে হোল স্কয়ার কৰি দিয়া এটো প্লাসত আছে এটো সাইডত আনি দিলে মাইনাস পাই যাবা এতিয়া কি পালা 2 স্কয়ার মানে 4 CD স্কয়ার মাইনাস CD স্কয়ার ইকুয়াল টু AD স্কয়ার চাৰিটা CD ৰ পৰা স্কয়াৰৰ পৰা এটা বাদ দিলে তোমালোকে কি পাবা তিনিটা পাবা তিনিটা CD স্কয়ার ইকুয়াল টু AD স্কয়ার হল তিনিটা CD স্কয়ার ইকুয়াল টু AD স্কয়ার এতিয়া অপশনটো কোত আছে অপশনটো সি ত আছে তিনিটা CD স্কয়ার নেক্সট প্ৰশ্নটো দিয়া আছে যে ABC আৰু DEF ABC আৰু DEF তোমালোকৰ দুটা ত্ৰিভুজৰ AB বাহুটো তোমালোকৰ কি হয় DE AB তোমালোকৰ DE ৰ তলত আহিব আৰু BC তোমালোকৰ কি আছে FD ইয়াৰ তলত আছে ঠিক আছে তেনেহলে মাজৰ কোণটো কি আছে ইয়াতে B কোণ আছে এই বাহু দুটাৰ মাজৰ কোণ আছে D তাৰমানে B কোণ সমান সমান D কোণ হ'ব অপশন কত আছে তোমালোকৰ এই অপশনতে দিয়া আছে B কোণ সমান সমান D কোণ নেক্সট প্ৰশ্নটো তোমালোকৰ সমদ্বিবাহু দুটা বাহু সমান দি আছে সব প্ৰথমতে আমি ত্ৰিভুজটো আঁকিলম ABC এটা ত্ৰিভুজ যত C কোণটো 90 ঠিক আছে C কোণটো আগত দিলো ইয়াতে আমি A লিখিলো ইয়াতে B AB C এটা ত্ৰিভুজ C কোণটো 90 আৰু AC তোমালোকৰ AC দি আছে 6 সমদ্বিবাহু মানে এই দুটা বাহু সমান দি আছে তাৰমানে এটো 6 হ'ব প্ৰথমতে এটো এনেকুৱা কৰিছো 2√6 ওলাব চাবা আমি পাইথাগোৰাছৰ সূত্ৰ বহাই দিম কৰ্ণ স্কয়াৰ মানে AB স্কয়াৰ ইকুৱেল টু ভূমি মানে তোমালোকৰ কি দি আছে 6 দি আছে প্লাস লম্ব কি দি আছে 6 কি পাবা 6 আৰু 6 ৰ পূৰণ কৰিলে 36 প্লাস এটো 6 আৰু 6 পূৰণ কৰিলে 36 দুটা প্লাস কৰিলে 72 AB স্কয়াৰ আছিল এটো সাইডত যাই ৰুট ওভাৰ হ'ব 72 দুইৰে কৰি দিয়া 3 বাৰ 1 থাকিল 12 6 ৰে 6 বাৰ সো দুটা 6 ৰ কাৰণে এটা আহিল বাহিৰত আৰু এটা থাকি গল সৰি 6√2 হ'ব 2√6 নহয় সো নেক্সট প্ৰশ্ন আৰু শেষৰ প্ৰশ্নটো তোমালোকক দিয়া আছে যদি ABC আৰু PQ দুটা ত্ৰিভুজ হয় চাবা
এ বি সি আৰু পি কিউ আৰ দুটা তোমালোকৰ কি হয় ত্ৰিভুজ হয় এতিয়া এ বি চোৱা এ বিৰ তলত কিউ আৰ ত্ৰিভুজটো আমাৰ নিমিলিল তেনেহলে আমি সাপোজ এনেকুৱা আঁকি ললো চোৱা এ বিৰ তলত তোমালোকৰ কিউ আৰ সাপোজ আমি এনেকুৱা প্ৰথমতে পি কিউ আৰ এটা আঁকি ললো পি কিউ আৰ চোৱা কিউ আৰ তোমালোকৰ ভূমি তেনেহলে এ বিও তোমালোকৰ ভূমি হিচাপে আঁকিব লাগিব এ বি তাৰমানে এনেকুৱা হ'ব তোমালোকৰ ঠিক আছে তোমালোকৰ কি হ'ব কিউ আৰ ভূমি আছে ইয়াতেও তোমালোকৰ ভূমি বি সি তোমালোকৰ এইটো সাইডত আছে তোমালোকৰ পি আৰ এইটো সাইডত আছে তেনেহলে সি এ এইটো সাইডত আছে পি কিউ এইটো সাইডত আছে ঠিক আছে তেনেহলে তোমালোকৰ সি এ বি সদৃশ পি কিউ আৰ এনেকুৱা ত্ৰিভুজ হ'ব লাগিব অপশনটো সি বি এ তোমালোকৰ এইটো নহয় সো এইটো তোমালোকৰ আছে সি এ বি সদৃশ পি কিউ আৰ আগত পিছত একো কথা নাই তোমালোকৰ এইটো আছে ঠিক আছে তেনেহলে বি অপশনটো তোমালোকৰ শুদ্ধ হ'ব এনেকুৱা কোশ্চেন এটা গোৱালপাৰা ডিস্ট্ৰিক্টত আৰু বহুত কেইটা ডিস্ট্ৰিক্টত হাফিয়েলিত অলৰেডি আহি গল ঠিক আছে তোমালোকে ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু পুৰণি তোমালোকৰ ত্ৰিভুজৰ আগৰ ভিডিও বিলাক যদি চোৱা নাই কোশ্চেন বেংকৰ সলিউশন তোমালোকৰ মানে কি সিরিজ বনোৱা আছে বা কি কয় প্লেলিস্ট বনোৱা আছে তাতে যাই চাই লবা প্লেলিস্টৰ নাম লিখা আছে ক্লাস 10 ম্যাথছ কোশ্চেন বেংক এমসিকিউ ঠিক আছে এনেকুৱা লিখা আছে তাতে যাই চাই লবা